ও জানো ও ঘৰতো নবহে মনেও চেনাই ধন ও পথাৰতো নবহে ঐ মন ও শিমলু তোলাৰবো যেনেকৈ উৰিছে ঐ ও তেনেকৈ উৰিবৰ মন ৰাইজসকল ইমান নোৱা কঁকাল বিষ বুলি ঘৰতে বহি থাকি মাজে সেইকাৰণে পথাৰলৈ ওলাই আহিলোঁ। দেখিছে নহয় কাষত মোৰ ইমান ডাঙৰ ফেৰা এটা একদম দমুঠীয়া ফেৰা হয়। আপোনালোকে বুজি পাইছে নহয়, ইয়াত খুব বেছি 5 মুঠি আছে, সৰু ফেৰা হয়, মানে দাঙিব নোৱাৰোঁ কাৰণে এইটোকে ফেৰা কৰি লৈছোঁ। আৰু লগালগ তুলি আনিছোঁ কাৰণে কি কৰিছোঁ, পানীতে তিয়াই লৈছোঁ ধূলিগাল যাবলৈ। আৰু তেতিয়া মানে ৰুবলৈ ভাল হয়, সুন্দৰকৈ মানে যেতিয়া মানে মিলাই লোৱা হয় ফেৰাটোত গুৰি ছাইডটো মানে শিপা ফালৰখিনি যদি ধুনীয়াকৈ মানে সমান কৰি লোৱা হয়, ধুই লোৱা হয়, তেতিয়া মানে কি হয় গম পাইছেনে, এই মানে ৰুবলৈ ভাল হয়, বোলাবলৈ ভাল হয়। মই কি পিন্ধিছোঁ আপোনালোকে চিনি পাইছে, এইখন মেখেলা বুলি কয় দেই। আৰু এইখন মেখেলা মই ভিডিঅ' বনাওঁ আৰু পিন্ধিছোঁ, কঁকালটো বহুত ভাল এই বছৰৰ বিহুতি পাই ঐ কিনো চনি দে এই মহিলা দেহা জানো বুকুৱে দিশৰ কি যায় সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ, জ্যেষ্ঠজনক সেৱা জনাইছোঁ, নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 15 জুলাই আৰু কথাটো কি হৈ যায়, মঙলবাৰ হয় আৰু এনেকুৱা এটা কথা হৈ যায়, আমি জুলাই মাহটো বুলি ক'লে শাওণ আহাৰমহীয়া গৰম বন্ধ দিয়ে। তেতিয়া দেউতা দিনৰ কথা, আমি গৰম বন্ধত যেতিয়া ফুৰিবলৈ গৈছিলোঁ, যেতিয়াৰ পৰা দেউতা ঢুকালে আৰু তেতিয়াৰ পৰাই কি হৈ যায়, গৰম বন্ধ বুলি ক'লে আমি আহাৰ আৰু শাওণ মাহটো আমি পথাৰখন চিনি পাওঁ, যিহেতু দুপইচা আনৰ ৰুই দিলেও পাওঁ, নিজৰো লাভ হয়। আৰু পথাৰলৈ যিসকলে যায় সেইসকলে বুজি পায় পথাৰৰ আমেজটো কেনেকুৱা হয়। মই ইতিমধ্যে হোটেলত মিঠাই দুটামান ল'লোঁ, মিঠাই দুটামান লৈ পিনি এয়া আজি ৰাতিপুৱাই শুই উঠিছোঁ, বৰষুণ দিছিলে। আৰু ইতিমধ্যে মই টাউন এৰি আহি গাঁৱৰ ঘৰ পালোঁহি। গাঁৱৰ ঘৰ এতিয়া পালোঁহি, তাৰপৰা গাঁৱৰ ঘৰ পাৰেই মানে লগালগ মই কি কৰিম, ৰৈ নাথাকোঁ, মানে কাপোৰযোৰ সলাই পিনি মই পথাৰলৈ ঢাপলি মেলিলোঁ। এই পথাৰলৈ ঢাপলি মেলিলোঁ, কঠীয়া আনি তল এয়া দেখিছে নহয়, একদম ধুনীয়া বৰষুণ দিলে ৰাতি। এই দুটা পুখুৰী হয়, ভেট ফুল ফুলি আছে দেখিছে, এটা এইটো অলপ সৰু আৰু কাষতো ডাঙৰ পুখুৰী হয়। এওঁলোকে আমি যোৱা আগতে এই নবৌজনীয়ে ৰুইছিলে আৰু অলপ ৰোৱাৰ বাবে আমি এতিয়া চাহ খাব লৈছোঁ। গাজা আৰু সাজা আনিছিলোঁ হোটেলৰ পৰা, আপোনালোকে নিশ্চয় গম পাইছে। আৰু কি হয় গম পায়নে, হোটেলত নহয়, হোটেলৰ মিঠাইটো আচলতে কেলৈ খাবলগীয়া হৈছে, মই ঢেঁকীখালি মচি থৈছিলোঁ পিঠা খুন্দিম বুলি, পকা কঁঠালো আছিলে, কিন্তু কঁকালটোৱে আৰু মানে শৰীৰটোৱে নকলে, মানে গা বহুতে বিষ হয় আৰু বহুত কষ্ট হয়। তাৰ মাজতে মই বহি থাকিব নোৱাৰোঁ, মানে পথাৰৰ দিনত ঘৰত বহি থাকিব নোৱাৰোঁ কাৰণে ওলাই আহিছোঁ। সম্পূৰ্ণ পথাৰখন আপোনালোকক দেখুৱাই দিছোঁ, ইমান ধুনীয়া, ইমান সুন্দৰ। এই সৰু ল'ৰা এটা আছে, ই মোক কঁকালো পিটিকি দিছিল আৰু মানে তেল মালিচ কৰি দিছিল, আৰু মানে তেল অকণমান লগাই, মানে নৱৰত্ন তেল লগাই মালিচ কৰি দিছিল। মই এখন মেখেলা পিন্ধি লৈছোঁ, দেখিছে নাই, মেখেলাখন পিন্ধিলে কি হয়, মোৰ তলত হাফ পেণ্ট আছে আৰু মেখেলাখন ওপৰত পিন্ধিছোঁ বোকাৰ পৰা ৰক্ষা পাবলৈ। তামোল এখন খাই লওঁ, পথাৰলৈ আহিছোঁ যদি তামোল এখন নাখাওঁ আৰু তেন্তে কি হয়, অসমীয়া নহয় জানো। আৰু মই চাদা চুন নাখাওঁ, তামোল এখন আৰু পাণ ল'লোঁ। এইজনীয়ে জহনী নিয়তিজনীয়ে মোক কি কৈছে, তামোল খালেই বোলে। পাণখন চাফা কৰি দিব ল'লে, কাৰণ পাণখন অকণমান কিবা লেতেৰা লাগি আছিলে। মই মোবাইলটো ধৰি আছে এফালে, আৰু হাৱলি বহিব পৰা নাই, ভগৱানে কি কৰে নাজানো, এতিয়ালৈকে মই পথাৰত নমায়ে নাই। এইমাত্ৰ মই পথাৰত নামিলোঁ আৰু ৰুইছোঁ। কাক দিম মোবাইলটো, এতিয়া ষ্টেণ্ডডালটো ইয়াতো ৰখাই লৈ পিনি মই ভিডিঅ' কৰিব নোৱাৰোঁ। এই অকণমানি ভাইটিটোকে দিলোঁ, আৰু ই ক্লাছ 5ত পঢ়ে, 5ম শ্ৰেণী হয়। কাইলৈ সি বোলে মোমাইকৰ ঘৰলৈ যাব, আজি ইয়াতে সেইকাৰণে নভৰি পাতিছে, ফূৰ্তি কৰিবলৈ আহিছে। সঁচাকৈ আমি ল'ৰা ছোৱালীক আমি পথাৰলৈ আহিবলৈ নিদিওঁ, পানী লাগে জ্বৰ হয় বুলি। প্ৰকৃততে ল'ৰা ছোৱালীক 10 বছৰ তলৰ, 11 বছৰ 12 বছৰ তলৰ ল'ৰা ছোৱালীক পথাৰলৈ আহিবলৈ দিব লাগে। কেলৈ গম পায়নে, পথাৰৰ বোকা পানী ল'বলৈ দিব লাগে, খচিবলৈ দিব লাগে, তেতিয়া বেমাৰ আজাৰবোৰ
কম হ'লেও বেছি হ'লেও কি হয় আমাৰ প্ৰতিৰোধ ক্ষমতাটো আহে কেতিয়াবা বৰষুণত তিতিলে আমাৰ প্ৰতিৰোধ ক্ষমতাটো আহি যাব সৰু ল'ৰা ছোৱালী আৰু মই সৰুতে কিন্তু পথাৰ গৈ নাপাইছিলোঁ দেউতা আছিল তাৰপৰা দেউতা ঢুকাইছিল 2000 চনত 2000 চনৰ পৰাই মই যিকোনো কামকে কৰিব লৈছিলোঁ কাৰণ বৃত্তি হিচাপে লৈছিলোঁ ৰোৱনী মানে ৰোৱা তোলা আপোনাৰ যোগালী কামৰ পৰা আদি কৰি সকলোখিনি কাম মই কৰিছিলোঁ বস্তু বিক্ৰী কৰাৰ পৰা ঘৰৰ পৰা আদি কৰি ঢেকীয়া কচু পৰা আদি কৰি সকলোখিনি কামেই মই কৰিছিলোঁ আৰু এতিয়া মোৰ এনেকুৱা হৈ গ'ল মই ৰ'দত বহুত টাইম থাকিলেও মোৰ ৰ'দে ফটকৈ মোক মানে এট্ৰেক্ট কৰিব নোৱাৰে মানে কিবা মানে একশ্যন ক্ৰিয়া কৰিব নোৱাৰে আৰু বৰষুণত তিতি দিনটো থাকিলেও মোক ক্ৰিয়া কৰিব নোৱাৰে মাথো মোৰ অকণমান বেমাৰ কি গম পায়নে কঁকাল বিষ আৰু এতিয়া কঁকাল বিষটো চাওঁতে নাৰ্ভৰ অসুবিধা হ'লগৈ নাৰ্ভৰ প্ৰব্লেম ইতিমধ্যে 5টা বেজি ল'লোঁ নাৰ্ভৰ আৰু আজি মই পথাৰত নামি দিলোঁ আপোনালোকো আহিব জুলাই মাহত কেৱল গৰম বন্ধ হ'লে কেৱল ৱাটাৰ পাৰ্ক বা ক'ৰবাত ফুৰিবলৈ যোৱাটোৱে ডাঙৰ কথা নহয় গাঁৱৰ ঘৰলৈ আহিব গাঁৱৰ ঘৰলৈ আহি ল'ৰা ছোৱালী পথাৰখন এবাৰ দেখুৱাব যেন আমি খেতি কৰিলেহে আমি ভাত খাবলৈ পাম এতিয়া কোনোবাই ক'ব পাৰে আমি কিনি চাউল খাওঁ কিনি চাউল খোৱাটো মই বেয়া বুলি নকওঁ আপোনালোকৰ মাটি নাই যেতিয়া কিনি খাবই লাগিব কিন্তু আপোনালোকে কি কৰিব গম পাইছেনে খেতি পথাৰ ল'ৰা ছোৱালী শিকাব দেখুৱাব আমাৰ পৰম্পৰা আৰু এই খেতি পথাৰ নহ'লে আমাৰ দিনতে আন্ধা ডাঙৰ টাইলছ দিয়া আৰু ডাঙৰ বিল্ডিং হ'লে নহ'ব খেতি পথাৰলৈও যাব লাগিব হালখন ধৰিবই লাগিব হালৰ ঠাইত আজিকালি পাৱাৰ টিলাৰ আৰু মেচিন ধৰিবই লাগিব ৰুবই লাগিব তুলিবই লাগিব এই অকণমানি ল'ৰাটো দেখিছে পুখুৰীত কেনেকৈ জাপ দি আছে সি আৰম্ভণিৰ পৰা শেষলৈকে এই পুখুৰীটোত জাপ দিলে সাঁতুৰিলে নাদুৰিলে বোকা খচিলে কি হৈ গ'ল গম পায়নে কঁকালত যেন মেখেলাখন লৈ লৈছোঁ গামোচাখনো মাৰি লৈছোঁ তেতিয়া কঁকালটো বহুত জোৰ পোৱা যায় টঙাল এডাল মাৰি লওঁ কেতিয়াবা ফেৰাটো খুলি পিনি টঙালডাল মাৰি লওঁ টঙালডাল মাৰিলেও আচলতে কঁকালটো বিষটো কমে বুলি কয় সৌখিনিতে খুৰী আৰু খুৰা এজনে এয়া ৰুই আছে দেখিছেনে আপোনালোকে আৰু তেওঁলোকৰ কিমান ধুনীয়া লাগিছে মই ইমান বিহুনাম গাইছোঁ একদম মানে বিহুনাম গাই তেওঁলোকক জোকাই আছোঁ মানে আৰু মোৰ মুখখন জানেই আপোনালোকে বহুত বেয়া কথা কওঁ মই মোৰ মুখত ভাল কথা খুব কম ওলায় বেয়া কথা বেছি ওলায় কঠীয়া কমিলে সেইকাৰণে এতিয়া কঠীয়া আকৌ ৰুবগৈ মানে তুলিবগৈ লাগিব একেবাৰে আমি মানে শেষ কৰি থৈ যাম বুলি ভাবিলোঁ আকৌ চাহ খাবলৈ আহিলোঁ দেখিছে নাই চাহ খাইছোঁ ৰুইছোঁ ভৰিকেইটা বোকাটো আপোনালোকক অকণমান দেখাই দিব লৈছোঁ বেছি বোকা লগা নাই কঠীয়া কমি গ'ল কঠীয়া তুলিবলৈ যাব মই কিন্তু কঠীয়া তুলিবলৈ হ'লে মৰি থাকিব লাগিব কঠীয়া তুলিব পাৰোঁ ৰাইজ কিন্তু দেই আগৰ ভিডিঅ'ত মই আগৰ 2 বছৰ আগৰ ভিডিঅ'খিনি চাব মই কঠীয়া তুলিছোঁ এতিয়া কঠীয়া দুলামান তুলিব আৰু অকণমান আমি চাহ খাই লৈছোঁ আকৌ ৰুব লাগিব মানে শেষ কৰি থৈহে যাম কঁকাল যি হয় হওক নাৰ্ভ যি হয় হওক মোৰ মানে যিটো কামত লাগিলোঁ সেইটো কাম শেষ কৰিহে এৰিম আৰু মাংস আনিছে কলডিল একদম ঘৰৰ কলডিলে সৈতে মানে ৰান্ধিব এই পুখুৰী দুটা নাম আছে গম পায়নে এটা পুখুৰীৰ নাম কি আৰু এটা পুখুৰীৰ নাম কি পুখুৰী দুটা মই নাম নকওঁ বিতৰ্কলৈ যাব লাগিব পুখুৰী দুটা বৰ আচৰিত নাম হয় অকণমান শব্দকেইটা বেয়া হয় আপোনালোকক ক'বলৈ ভাষা নাই লাল চাহ আৰু যিকোনো মিঠাই কলো আনিছিলোঁ ইতিমধ্যে কল শেষ হ'ল আৰু মানে লাল চাহ কল পিঠাগুড়ি ভীমকল আপোনাৰ কোমল চাউল দৈ আনিছিলে সেয়া মই ভিডিঅ' বনাবলৈ নহ'লে কোমল চাউল দৈ আচলতে এয়া কল দেখিছে নহয় টুকুৰা পৰা কল হয় মানে কলৰ আকৃতিটো শেষ হৈ গৈছে কলৰ ঠাইত বেলেগ এটা নামহে হ'বগৈ আৰু আকৌ আহিলোঁ কঠীয়া তুলিলে কঠীয়াকেইডাল তোলাৰ পিছতে আকৌ এইকণ শেষ কৰি যাওঁ কঁকাল বিষ হওক ভৰি বিষ হওক পাছৰ কথা যিটো কৰ্মত হাত দিলোঁ কৰ্মটো শেষ কৰিহে উঠিম পথাৰৰ পৰা আপোনালোকক আকৌ মই পুনৰ কৈছোঁ কেৱল গৰম বন্ধ হ'লেই ল'ৰা ছোৱালীক ক'ৰবাত ফুৰিবলৈ যোৱাওক ৱাটাৰ পাৰ্ক কিবাকিবি পাৰ্কত ফুৰাওকগৈ বেয়া নাপাওঁ কিন্তু পথাৰখনো শিকাব পথাৰখনো দেখুৱাব ৰুবলৈ তুলিবলৈ হাল বাবলৈ শিকাব লাগে বুলি কোৱা নাই পথাৰখন যেন আমাৰ আমাৰ মানুহৰ অসমীয়া বুলি কোৱা নাই মানৱ জাতি পৰম্পৰা এটা বস্তু হয় পথাৰখন নহ'লে আমি এমুঠি ভাত খাবলৈ নাপাম এটা সময়ত সেইটো কিন্তু সকলোৱে গুৰুত্ব দিয়া উচিত মই কাৰো নাম নলওঁ কাৰণ পথাৰখন খেতি বাতি কঠীয়া তোলা ধান দোৱা এইবোৰ কিন্তু ল'ৰা ছোৱালী শিকাব হ'ল নহ'লে আমি এদিন কেৱল ডাঙৰ বিল্ডিং ডাঙৰ চাকৰি কল কাৰখানা কৰিলে নহ'ব আমি প্লাষ্টিকৰ চাউল খাই জীৱন নিৰ্বাহ কৰিব লাগিব ভৱিষ্যতে যদি আমি খেতি নকৰোঁ গম পাইছে ৰাইজ বতৰ উন্দোলাই আনিছে খুৰী আৰু এই খুৰাক যেন আঁতৰত যেন আছে নামটো মই উচ্চাৰণে কৰি দিছোঁ পুতুল খুৰা আৰু মামনি খুৰী ইমান মই বেয়াকৈ কৈছোঁ মই বোলো আপোনালোকে বোলো যৌৱন কালত প্ৰেম প্ৰীতি কথা পাতক দুইজনে এতিয়া কোমল চাউল দৈ খাইছে প্ৰেমৰ কথা পাতক কি কৰিছিলে কিমান চিঠি দিছিল তেতিয়াতো মোবাইল নাছিল তেনেকুৱা কথা পাতি মেলি বিয়া নাম গাইছোঁ বিহু নাম গাইছোঁ তেনেকৈয়ে মানে সময়টো পাৰ কৰিছোঁ
কঠীয়া তুলিবলৈ যাব এতিয়া এগৰাকী কঠীয়া তুলি আনি এই বাকীকণ আমি শেষ কৰি থৈ যাম আৰু শেষ কৰি একেবাৰে মানে তেতিয়াহে ভাল লাগিব দেখিছেনে মই বিহু নাম গাই নাচি আছোঁ কিন্তু মই শব্দবোৰ দিয়া নাই মানে শব্দবোৰ দিবলৈ অকণমান কি হৈ গৈছে গম পায়নে মই যিবোৰ মানে কথা ইয়াত পথাৰত পাতোঁ সেইবোৰ কথা মানে আচলতে ভিডিঅ'ত আপলোড কৰাটো খুব সুবিধাজনক নহয় মোক বিতৰ্কলৈ লৈ যাব মোৰ মুখখন বৰ বেয়া মই সেইটো সকলোৱে জানে আৰু মোক পথাৰলৈ মাতে সেইকাৰণেই মাতে পথাৰত কামটো সহজ হৈ পৰিব আপুনি পথাৰত ভালে বেয়াই কথা পাতিলে কামটো সহজ হৈ পৰে মই দুৱা দিনতো ধান দাওঁ অকল ভালে বেয়াই কথা পাতোঁ লোকৰ কথা নহয় নিজৰ কথা আচলতে ভালে বেয়াই পাতিম আৰু মই ৰোৱা দিনতো ঠিক একেই হয় অকণমানি ভাইটিটোৱে মোবাইলটো ধৰিছে সি ইমান জনা নাই হ'লেও চেষ্টা কৰিছে তাক বহুত ধন্যবাদ দিছোঁ মই কি ক'ম ন মাটি কাকজান আহে যদি পানীবান দল এটা নিটানি বিহু নামটো মনত পৰি গ'ল তাৰপাছতে আৰু এটা বিহু নাম মনত পৰি গ'ল মাটি আছে দ পুৰা আৰু আছে কাঠনি পুখুৰীতে মাছ আছে কাৱৈ পুঠি ভেচেলি এই বিহু নামবোৰ খেতিৰ লগত মানে হয় মানে বৰ ভাল লাগে লুইতৰ পাৰৰে আমি নুডেকা ল'ৰা কঁকালত টঙালি মূৰতে পাগে মৰা আমাৰো নাই চাকৰি কামৰো নাই আজৰি চপাইছোঁ পথাৰৰ সোৱাগমণি মাধুৰী ধান বৈঠম তোমালৈ বুটা ফুলৰ গামোচা মিনাকৰ আইদিবানেও সোণৰেও গহনা আমি গাঁৱৰ জীয়াৰী বোকা পানী গছকি সাঁচিছোঁ মৰমবোৰ মনৰেও ডেকালৈ বুলি বিহু নামবোৰ মই সুৰেৰে গাব পৰা নাই যিহেতু মোৰ একদম গাটো একেবাৰে ভাল নহয় দেখিব এতিয়া কঠীয়া কমি গ'ল কাৰণে আমি কঠীয়া তলিলৈ আহিলোঁ তেওঁ কঠীয়া তুলিছে মই বিশেষকৈ চাপৰিবলৈ হ'লে মই মাটি ৰুব নোৱাৰোঁ সেইকাৰণে মই কঠীয়া নাই তোলা কিন্তু মই কঠীয়া তুলিব পাৰোঁ দেই ৰাইজ কোনোবাই ক'ব নহয় আপুনিনো কঠীয়া কেলৈ নাই তোলা মই কঠীয়া তুলিব পাৰোঁ সকলো কামেই অলপ হ'লেও জানো সেইকাৰণে ইমান মানে আগবাঢ়িব নোৱাৰিলোঁ সকলো কাম শিকি থোৱাটো ভাল নে বেয়া সেইটো আপোনালোকে যুক্তিৰে বিচাৰ কৰিব এই নবৌজনী একদম পকা আপেলটোৰ নিচিনা হৈ গৈছে পকা থেকেৰাটোৰ নিচিনা বগা শকত হৈ ইমান ৰ'দত তেওঁ কঠীয়া তুলিছে আমি ৰাতিপুৱাৰ পৰা ৰুইছিলোঁ 7:30 বজাৰ পৰা এতিয়া কিন্তু 11 বাজি গ'ল এতিয়া কিন্তু ৰ'দ একদম পূৰা হৈ গ'ল দেই পূৰা ৰ'দ হ'ল কি ক'ম আৰু ৰ'দেই আৰু আকৌ চাহ খাব লাগিব চৰবত খাব লাগিব মাটি অকণমান আছে ৰুই শেষ কৰি লওঁ ডাঙৰ দৰা এটা আছে সেই দৰাটো শেষ কৰিলে আমি আজৰি হ'ম আৰু ইমান সুন্দৰ দেখিছেনে অসমীয়া আইৰে লালিতা পালিতা মই তুলনীয়া যি অসমী সন্মান সদায়ে থাকিব আৰুনো কওঁ মই কি মই গীতটো পাহৰি গৈছোঁ আমি আচলতে অসমীয়া হয় আৰু কেৱল অসমীয়াই যেন ধান খেতি কৰে এয়া নহয় মই দক্ষিণ ভাৰততো বহুত দিন আছিলোঁ তাতো দেখিছিলোঁ বৰ ধুনীয়া তাত কিন্তু বছৰেকৰ 12 মাহে খেতি হয় আমাৰ অসমত এমাহে খেতি হয় এই ফেৰা মই ল'লোঁ দেখিছে নহয় মানে ফেৰাটো মোৰ কাৰণে তুলি দিছে দাঙিব পৰাকৈ 5মুঠীয়া ফেৰা আৰু ৰঞ্জিত ধান হয় ৰঞ্জিত ধানৰ কঠীয়াবোৰ ইনেও চুটি হয় এতিয়া যাম আৰু যিমান পাৰোঁ ৰুম আৰু শেষ কৰি থৈ আহোঁগৈ ডাঙৰ দৰা এটা আছে মানে 1.5 কঠামানৰ দৰা এটা আছে সেইটো যদি ৰুই থৈ আহিব পাৰোঁ আমি আজৰি হ'ম আৰু ইমানেই কথা পাতিছোঁ মই আপোনালোকক মানে কথাবোৰ দিব নোৱাৰোঁ কৈ পিনি কি ক'ম আৰু মানে ভাল বেয়া মোৰ মুখখন বহুত বেয়া আপোনালোকে বুজি পাইছে নহয় ব্ৰইলাৰ খাই মই কৈছোঁ ব্ৰইলাৰ খাই একদম ব্ৰইলাৰ নিচিনা গা ধৰিছে আৰু মানে এতিয়া মানে ঘামি জামি শেষ হৈছে মই ইমান কিন্তু নাই ঘমা দেই কি হৈছে গম পাইছে মই বহুত ক্ষীণাইছোঁ আৰু মোৰ ঘামটো আজিকালি কম ওলায় কিন্তু ঘৰত থাকিলেহে ওলায় ঘৰত কাম কৰিলে ঘাম ওলায় কিন্তু পথাৰৰ ঘামটো কেলৈ নাই লোৱা গম পাইছেনে অকণমান ফেৰফেৰকৈ বতাহ মাৰি আছে আৰু সূৰ্য দেৱতাই এইকণ বৰ সহায় কৰিছে আকৌ উন্দোলাই আনিলে বতৰটো এয়া নাচিছোঁ কি ক'ম আপোনালোকক নাচি ভাল পাওঁ কাৰণে নাচিমেই কঁকাল যি হয় হওক আৰু মৰম দিলি চেনে দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই মই এতিয়া 38 বছৰ হ'ল ৰাইজ গম পাইছেনে আৰু মোক ইফালৰ পৰা সিফালৰ মানুহখিনিয়ে খুব অনুকৰণ কৰে খুব ধেমালি কৰে আৰু কোনোবাই ঐ কমলি আমুক বুলি কৈ দিয়ে ঐ কমল আমুক বুলি কৈ দিয়ে মানে ময়ো ঘূৰাই বেয়া কথা এটা কৈ দিওঁ যেন সেইকাৰণে সকলোৱে ভাল পায় আচলতে নদী ঘাট পথাৰ আপোনাৰ এনেকুৱা ঢেঁকীশালত এনেকুৱা মানে ভালে বেয়াই কথা পাতিলে কামটো সোনকালে সিজে বুলি কয় আচলতে কামটো পাতল হৈ পৰে আচলতে যিকোনো গধুৰ কাম এটা কৰোঁতে সদায় আমি ভালে বেয়াই কথা পাতিব লাগে মনটো পাতল কৰিব লাগে হাঁহি ধেমালিয়ে কৰিব লাগে যেতিয়া কামটো কিন্তু হাউতকৈ শেষ হৈ যায় ৰঞ্জিত ধানৰ কঠীয়া মই পুখুৰীটোতে ডুবাই লৈছোঁ কিয় গম পাইছেনে তেতিয়া মানে শিপাবোৰ বৰ ধুনীয়া চাফা হৈ যায় আৰু বোলাবলৈ ভাল হয় যিসকলে খেতি খুব ভালকৈ কৰে তেওঁলোকে জানে ৰঞ্জিত কঠীয়াবোৰ বৰ চাপৰ হয় আৰু ৰঞ্জিত কঠীয়া ৰুবলৈ হ'লে পানী লাগে আপোনালোকে নিশ্চয় জানে গম পাইছে নহয় পানী লাগে পানী থাকে সেইকাৰণে ৰাতি বৰষুণ দিয়া আজি ৰুই দিলে দ মাটি হয় মেখেলাখন ভালকৈ বান্ধি ল'লোঁ ৰাইজ হাফ পেণ্ট এটা পিন্ধিছোঁ যদিও মেখেলাখন পিন্ধিছোঁ কেলৈ পেণ্টটো মানে লেতেৰা নহয় তেতিয়া আচলতে কি গম পায় এই গাঁৱৰ জীৱন গাঁৱৰ সহজ সৰল জীৱন এয়া
ভাজা দুটামান আছেগৈ এয়া ঘৰুৱা নেমু চৰ্বত খাম এতিয়া কঠীয়া ৰুম গৈ ৰোৱা শেষ হোৱাৰ পিছতে এয়া কৰি ল'ব লাগিব খাব লাগিব আচলতে খালেহে শক্তি পায় ইতিমধ্যে আমাৰ ৰুই শেষ হৈ গ'ল ইমান ৰ'দ দিছে নহয় মই ক'বলৈ ভাষা নাই মই লৰালৈকে আহিছোঁ ৰুই শেষ হ'ল তেওঁলোক পথাৰতে আছে ৰুই শেষ কৰি দিলোঁ কঁকাললৈ নাকান্দিলোঁ কঁকাল যি হয় হওক আৰু ইমানেই ৰ'দ দিছে আপোনাক ক'বলৈ ভাষা নাই গম পাইছেনে বহুত ৰ'দ আৰু নোৱাৰি পানী গৰম হৈ আহিলে প্ৰায় এতিয়া 11টা বাজিব হৈ গ'ল 11টা বাজি গ'ল নে বাজিব হৈ গ'ল মই সময় চোৱা নাছিলোঁ আৰু প্ৰকৃততে ক'বলৈ গ'লে বহুত ভাল লাগে এয়া হৈছে খুৰা আৰু খুৰী তেওঁলোকে দেখিছে মাটি ৰুই আহিও কঠীয়া মানে তুলিছে এয়াই মানুহৰ প্ৰকৃত জীৱন প্ৰকৃত অসমীয়া বুলি ক'লে আমি চিঞৰি থাকিলে নহ'ব অসমীয়া আমি হাতে কামে কৰিব লাগিব এয়া পাপলি নবৌ তেওঁ ৰুই আহিও কি কৰিছে গম পাইছেনে ছাগলীকেইটা ইয়াতে ঘাঁহ খোৱালে আকৌ দাঙি লৈ আহিছে বোকাৰ মাজেৰে আচলতে প্ৰকৃত অসমীয়াগিৰি কৰিবলৈ হ'লে আমি হাতে কামে কৰ্ম কৰিব লাগিব কেতিয়াবা আমি বাচনো ধুব লাগিব কাৰুকাৰ্য কামত কৰোঁতে আমিতো ধুয়ে বাচন মই কৈ দিছোঁ আগতো কেটাৰিঙত পইচা দুটকামান বেছিকৈ পাওঁ কাম সৰু বৰ নাই কামৰ সৰু বৰ নাই ৰাইজ কাম কৰি যাব লাগে যি হয় দেখা যাওক ইতিমধ্যে পথাৰৰ পৰা আহিলোঁ এয়া নভুই একদম সতেজ কলডিল আৰু মাংস আৰু দালি কচু আৰু আপোনালোকে জানেনে তিতা টেঙা খাব লাগে আৰু সেইকাৰণে কচু আৰু টেঙা ৰান্ধিছিল কেনেকুৱা লাগিল ভিডিঅ'টো জনাব ধন্যবাদ